হেল্ল' বন্ধুসকল, আপোনালোকৰ সকলোকে মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে যদি এয়াৰটেল পেমেণ্ট বেংকৰ BC এজেণ্ট হয় বা আপোনালোকে BC এজেণ্ট হৈ মোবাইলৰ পৰা আপোনালোকে লেপটপত লগিন কৰিব পৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বৰ উপকাৰী হ'ব পাৰে। মই আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ গুৰুত্ব সহকাৰে চাব। এয়াৰটেল পেমেণ্ট বেংকৰ আপোনালোকে মোবাইলতে লগিন কৰি আপোনালোকে এয়াৰটেল পেমেণ্ট বেংক খুলি আছে বা আপোনালোকে বহুতকেইটা ছাৰ্ভিচ কৰি আছে, কিন্তু আপোনালোকে ভাবি আছে যে মই লেপটপত লগিন কৰিব পৰা নাই, কি হ'ল কি কথা। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাই দিয়া হ'ব। আপোনালোকে সম্পূৰ্ণ এই প্ৰচেছ মতে গাইড কৰি পেলাই আপোনালোকে লগিন কৰিব পাৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আপোনালোকে পোনপ্ৰথমে ব্ৰাউজাৰত যাব। আপোনালোকে কোনো ব্ৰাউজাৰত যাব, লেপটপত গৈ ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব আপোনালোকে যে portal.airtelbank.com আপোনালোকে ডাইৰেক্ট লিখি পিনে চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকুৱাকৈ আহি যাব। অহাৰ পিছত আপোনালোকে ডাইৰেক্ট ইণ্টাৰনেট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো BCৰ হয় ৱেবছাইট হয়, সেই ৱেবছাইটখন আপোনালোকে ইয়াত আহি খোল খাব। এনেকুৱাকৈ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট আপোনালোকৰ যিটো ৱেবছাইট তাত আপোনালোকে লগিন বুলি ভাবিব। এই আহি গৈছে মোৰ ইয়াত ছিজন হেজ বিন এক্সপায়াৰ্ড। আপোনালোকৰ পাছতে অ'পেন কৰিলে এনেকুৱাকৈ দেখাব। আৰু ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ বহাব। বহাৰ পিছত আপোনালোকৰ পাছৱৰ্ড যিটো হয় সেইটো বহাব। বহাৰ পিছত লগিনত ক্লিক কৰি দিব। আৰু আপোনালোকে যদি ফাৰ্ষ্ট টাইম লেপটপত লগিন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মোবাইলত OTP যাব। OTP ইয়াত সুন্দৰকৈ বহাব লাগিব। ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনাৰ বহাব। ডিটেইলছ মিনছ আপোনালোকৰ নাম্বাৰ আৰু পাছৱৰ্ডখন সুন্দৰকৈ বহাব। বহাৰ পিছত লগিনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখতে এনেকুৱাকৈ আপোনালোকৰ যিটো BC হয় তাত আপোনালোকে BC দেখা পাব। আপোনালোকে এনেকুৱা খোল খাব। ইয়াত আপোনালোকৰ নামটো শ্ব' হ'ব, আপোনালোকৰ মোবাইল নাম্বাৰটো শ্ব' হ'ব। যিজনে BC এজেণ্ট হয় সেইজনৰ যিটো মোবাইল নম্বৰ সম্পূৰ্ণ ছিজন হ'ব। হোৱাৰ পিছত আপোনালোকে ইয়াত কি আপোনালোকে ছাৰ্ভিচ কৰিব পাৰে আপোনালোকৰ সন্মুখতে দেখা পাই আছে। আপোনালোকে কেছ উইথড্ৰ কৰিব পাৰে, মানি ট্ৰান্সফাৰ কৰিব পাৰে, বেলেঞ্চ এড কৰিব পাৰে, আপোনালোকৰ আধাৰ কাৰ্ডে আপোনালোকৰ পইচা উঠাব পাৰে, আপোনালোকে একাউণ্ট খুলিব পাৰে। ইয়াত আপোনালোকৰ সম্পূৰ্ণ ছাৰ্ভিচ ইয়াত দেখাইছে। মই পোনপ্ৰথমে আপোনালোকক দেখুৱাম যে আপোনালোকৰ কাৰেণ্ট বেলেঞ্চ আপোনালোকে ইয়াত চাইছে মোৰ কিমান পইচা হৈ আছে। মই ইয়াত যদি বেলেঞ্চ এড কৰিব বিচাৰোঁ তেতিয়াহ'লে মোক সেই এডেড বেলেঞ্চত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ সন্মুখত খোল খাব যে ইণ্টাৰ এমাউণ্ট বুলি আহিব। অহাৰ পিছত এডেড আপোনালোকে UPI দি আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আপোনালোকে আদাৰ্ছ ডিষ্ট্ৰিবিউটৰ দি আপোনালোকে পে'মেণ্ট কৰিব পাৰে। তো CPI দি পে'মেণ্ট কৰিলে বেছি ভাল। ইয়াত প্ৰচেছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ UPI ID বহাব লাগিব। বহাৰ পিছত আপোনালোকৰ ৰিকুৱেষ্ট যাবগৈ। যোৱাৰ পিছত আপোনালোকে মোবাইলত দি পইচাটো এড কৰিব পাৰে। তো আপোনালোক নেক্সট আহিলে কেছ উইথড্ৰ। আপোনালোকে যদি কাষ্টমাৰ উইথড্ৰ কৰিব বিচাৰে আপোনালোকে ইয়াত গৈ ডাইৰেক্ট উইথড্ৰ মাৰিব পাৰে। যিজন আপোনালোকে এজেণ্ট খুলি আছিলে মোবাইল নম্বৰ দিব কাষ্টমাৰ আৰু একাউণ্ট এমাউণ্টটো বহাব। বহাৰ পিছত প্ৰচেছ আহিব। প্ৰচেছত দি ক্লিক কৰি দিলে হ'ল, আপোনালোকৰ পইচাটো উঠি যাব। আপোনালোকে নেক্সটত আপোনালোকে ইয়াত চাইছে ডিপ'জিট। আপোনালোকৰ ইয়াত অনলি খালি কেছ উইথড্ৰ আৰু কেছ ডিপ'জিট আপোনালোকৰ যিজনৰ এয়াৰটেল পে'মেণ্ট বেংক আছে সেইজনেহে আপোনালোকে উইথড্ৰ কৰিব পাৰিব। নেক্সটত আপোনালোকৰ যাব যে এনেবল আদাৰ পে'মেণ্ট ছিষ্টেম। আপোনালোকে তাত ক্লিক কৰিব, APSত ক্লিক কৰি দিব। আপোনালোকে যদি আদাৰ বেংকৰ হয় APSত ক্লিক কৰি দিব। APSত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিটেইলাৰৰ ইয়াত আপোনালোকৰ মোবাইল নম্বৰ থাকিব আৰু ৰিটেইলাৰৰ আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দি আপোনালোকে ফাৰ্ষ্টত পেজখিনি অ'পেন কৰিব লাগিব। ইয়াত আপোনালোকে মোবাইল নম্বৰ দিব, অট'মেটিক মোবাইল নম্বৰ আহি যাব। তাৰপিছত আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট মন্ত্ৰা ডিভাইচ বা মৰ্ফো ডিভাইচ আপোনালোকে কানেক্ট কৰি আপোনালোকে ইয়াত ক্লিক কৰিলেই আপোনালোকৰ ডিভাইচত যাবগৈ। অহাৰ পিছত আপোনালোকে তাত ফিংগাৰপ্ৰিণ্টটো দিব। দিয়াৰ পিছত আপোনালোকৰ অট'মেটিকলি এনেকুৱাকৈ আহি যাব পুট ইউৰ ফিংগাৰপ্ৰিণ্ট ছাকচেছফুল হ'ল। ছাকচেছফুল হোৱাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা আহিব গেট উইথড্ৰ, মিনি ষ্টেটমেণ্ট, বেলেঞ্চ ইনকুৱাৰী, চেণ্ড টু বেংক। মই ফাৰ্ষ্টত কেছ উইথড্ৰ, মিনি ষ্টেটমেণ্ট, বেলেঞ্চ ইনকুৱাৰী এই চাৰিটা অপশ্যন দেখা পাইছে। আপোনালোকে পোনপ্ৰথমে বেলেঞ্চ ইনকুৱাৰী ক্লিক কৰিব। বেলেঞ্চ ইনকুৱাৰীত ক্লিক কৰিব। আপোনালোকে যদি চেক কৰিব বিচাৰে কাষ্টমাৰ তেতিয়াহ'লে আপোনালোকে ইয়াত কাষ্টমাৰ মোবাইল নম্বৰ, কাষ্টমাৰ আধাৰ কাৰ্ড আৰু কাষ্টমাৰ কি বেংক হয় ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে বেংকটো চিলেক্ট কৰি আপোনালোকে এমপিন বহাই প্ৰচেছত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকে নেক্সটত আহিব যে আপোনালোকে কেছ উইথড্ৰখিনি আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ উইথড্ৰটো আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দি এজনৰ ফিংগাৰপ্ৰিণ্ট দি আপোনালোকে ফাৰ্ষ্টত পেজখন অ'পেন কৰিব লাগিব। নেক্সট ষ্টেপখন অ'পেন কৰিব লাগিব। এতিয়া মই উইথড্ৰত ক্লিক কৰিছোঁ কেছ উইথড্ৰত। আদাৰ্ছ বেংকৰ হ'লে আপোনালোকে এইখিনি দিবই লাগিব। আপোনালোকে আদাৰ্ছ মিন বেলেগ বেংক হ'লে যদি এয়াৰটেলৰ বাহিৰৰ হয় তেতিয়াহ'লে আপোনালোকে দিব লাগিব কাষ্টমাৰ নহয় BC এজনৰ। আপোনালোকে বেংকখন চিলেক্ট কৰিলেও ফাৰ্ষ্টত উইথড্ৰত গৈ ফাৰ্ষ্টত বেংকটো চিলেক্ট কৰি পাছত ক্লিক কৰি আপোনালোকে ইয়াত এগ্ৰী বুলি লাগি আপোনালোকৰ এজেণ্ট বায়'মেট্ৰিক অথেণ্টিকেশ্যন আহিছে। আপোনালোকে এজেণ্টৰ যিজন BC এজেণ্ট হয় সেইজনে ইয়াত ফিংগাৰপ্ৰিণ্ট দি আপোনালোকে লগিন বা নেক্সট ষ্টেপলৈ যাব লাগিব। ফিংগাৰপ্ৰিণ্টটো ছাকচেছফুল হৈছে। ইয়াত আপোনালোকে কাষ্টমাৰ মোবাইল নম্বৰ, আধাৰ নম্বৰ, এমাউণ্ট আৰু বেংকটো ইয়াত চিলেক্ট থাকিব আৰু এমপিনটো বহাই আপোনালোকে প্ৰচেছত ক্লিক কৰি আপোনালোকে পইচাখিনি আপোনালোকে
উঠাব পাৰিব। আদাৰ্ছ বেংকৰ হয়, যেনেকুৱা আপোনাৰ বেংক অফ বৰোদা, ষ্টেট বেংক, আপোনালোকে যি বেংক হয় আপোনালোকে ইয়াত দিব পাৰিব। মই জাষ্ট আপোনালোকক ডেমো এটা দি দেখাই আছোঁ যে ইয়াত মোবাইল নম্বৰটো ক্লিক কৰি দিব। মোবাইল নম্বৰ বহাব, ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াত বহাব। আধাৰ কাৰ্ডৰ নাম্বাৰটো বেলি থ'ব লাগিব। আপোনালোকে ইয়াত এমাউণ্ট বহাব, কিমান টকা উঠাব। এমাউণ্ট বহাই আপোনালোকে প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত অ'কে আহিব, ইয়াত এগ্ৰীত ক্লিক কৰি দিব আৰু আপোনালোকে কাষ্টমাৰৰ বায়'মেট্ৰিকত ক্লিক কৰিব। কাষ্টমাৰ বায়'মেট্ৰিকত ক্লিক কৰি আপোনালোকে ফিংগাৰপ্ৰিণ্ট কেপচাৰ দিব। আপোনালোকে এনেকুৱাকৈ উইড্ৰ কৰিব পাৰে। মোৰ এই ট্ৰানজেকশ্যন ফেইল দেখাইছে, মই যে আপোনালোকক দেখাইছোঁ, এইকাৰণে মোৰ ফেইল দেখাইছে, কিন্তু আপোনালোকে দিব ছাকচেছফুল হ'ব যদি আপোনালোকৰ আধাৰ কাৰ্ডত লিংক থাকে। চ' এনেকুৱাকৈ আপোনালোকে এয়াৰটেলৰ BC এজেণ্ট হৈ পিনে আপোনালোকে সকলো বেংকত আপোনালোকে পইচা ইয়াত উইড্ৰ কৰিব পাৰে, ডিপ'জিট কৰিব পাৰে। এনেকুৱাকৈ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোকে ভালকৈ যদি বুজি পাইছে, তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱাকৈ পাইছে।